ধৰ্মীয় অনুষ্ঠানৰ নামত কেনেদৰে দুৰ্নীতি সংঘটিত হৈছে লাওখা উন্নয়ন খণ্ডত তাৰে এক আমি জিয়া ছবি প্ৰথমতে দেখুৱাবলৈ প্ৰাগত দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি মই কেমেৰা পাৰ্চনক প্ৰথমতে এখন সাইনবোর্ড দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখন সাইনবোর্ড কনষ্ট্ৰাকশ্যন অফ কমিউনিটি টয়লেট ব্লক এট পূব সিংমাৰী নিয়াৰ RCC ব্ৰিজ আণ্ডাৰ MSDP ফৰ দ্য ইয়াৰ 2016 and 17 GP নেম সিংমাৰী গাঁও পঞ্চায়ত ব্লক নেম লাওখা ডেভেলপমেণ্ট ব্লক এষ্টিমেট এমাউণ্ট 10 লাখ। এতিয়া সাইনবোর্ডখন দেখুৱাইছোঁ। ইয়াৰ বিপৰীতে কামৰ নমুনা দেখুৱাবৰ কাৰণে মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু ভিতৰৰ দৃশ্যটো দেখুৱাইছোঁ। প্ৰায় 5-6 বছৰ পূৰ্বে এই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। এইখন ধৰ্মীয় অনুষ্ঠানৰ এটা পাব্লিক যোনটো টয়লেট বুলি কোৱা হৈছে সেই টয়লেটৰ কাম আৰম্ভ কৰা হৈছিল, কিন্তু দেখা গৈছে যে এই ভিতৰ চৰাৰ দৃশ্য কেমেৰাত দেখুৱাইছে। এয়া ভিতৰ চৰাৰ দৃশ্য এনেদৰে বন গছ গছনি এনেকৈ আৱৰি ধৰিছে, কিন্তু আজিলৈকে কিন্তু এয়া সম্পূৰ্ণ নহ'ল আৰু যি নিৰ্মাণ কৰিছিল আধৰুৱা কৰি থৈ গৈছিল আৰু যি এনেকৈ বনাইছিলে তাত দেখা গৈছে এনে জহি হৈ গৈছে, এনে চৌকাঠবোৰ এনেকৈ জহি হৈ গৈছে আৰু ওপৰত এতিয়ালৈকে কিন্তু যোনটো টিন দিব লাগিছিলে সেই টিন দিয়া নাই। গতিকে এনেকুৱা দেখা গৈছে লাওখা উন্নয়ন খণ্ডত অকল অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰতে নহয়, বিভিন্ন উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰতো দেখা গৈছে যে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে আৰু একাংশ বিষয়া কৰ্মচাৰীসকলে এই দুৰ্নীতি সংঘটিত কৰিছে। তাৰে সমান্তৰাল হিচাপে দেখা গৈছে যে ইয়াৰ যি ধৰ্মীয় অনুষ্ঠানত যি উন্নয়নমূলক কামৰ কাৰণে যি আঁচনি ধৰা হয়, যি ধন দিয়া হয়, কিন্তু তাৰ বিপৰীতে দেখা যায় কামৰ নমুনা চালে দেখা যায় যে একাংশ মধ্যভোগী দালালক দিয়া হয় আৰু তেওঁলোকে দেখা যায় যে তেওঁলোকে যিহেতু তেওঁলোকে একাংশ বিষয়া কৰ্মচাৰীৰ লগত তেওঁলোকে মিলি পেলাই এই ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে আৰু ৰাইজে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰি অহাৰ পিছতো কিন্তু ইয়াৰ যিসকল লগত জড়িত বিষয়া কৰ্মচাৰী সেই বিষয়া কৰ্মচাৰী কিন্তু কোনো কাণসাৰ নিদিয়ে। গতিকে এনেদৰে এই পঞ্চায়ত উন্নয়ন খণ্ডটোত লাওখা উন্নয়ন খণ্ডটোত আমি ইয়াৰ পূৰ্বে বিভিন্ন বাতৰি পৰিৱেশন কৰি আহিছিলোঁ। দেখা গৈছিল যে অকল MGNREGA আঁচনিয়ে কওক, MSDPয়ে কওক বা 14 ফাইনেন্সে কওক, বিভিন্ন ধৰণৰ আঁচনি যি ধৰা হয় গাঁও উন্নয়নৰ কাৰণে ধৰা হয়, কিন্তু তাৰ বিপৰীতে দেখা যায় যে এছাম ঠিকাদাৰ মধ্যভোগী ঠিকাদাৰে ইয়াৰ কাম লৈ পেলাই বিষয়া কৰ্মচাৰীৰ লগত বিষয় লৈ পেলাই এক লুণ্ঠন ৰাজ চলাই আহিছে। আৰু ইয়াৰ যি ধৰ্মীয় অনুষ্ঠান প্ৰথমতে ইয়াৰ চৌদিটো দেখুৱাবলৈ আকৌ অনুৰোধ কৰিছোঁ। কেমেৰা পাৰ্চনে দেখুৱাইছে এইখন এখন ধৰ্মীয় অনুষ্ঠান শিঙিমাৰী যোনটো মাদ্ৰাছা বুলি কোৱা হয় আৰু ইয়াতে দিয়া হৈছিল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে আৰু ৰাইজৰ সুবিধাৰ্থে কিন্তু এখন MSDP আঁচনিৰ দ্বাৰা দিয়া হৈছিলে, এখন পাব্লিক টয়লেট দিয়া হৈছিলে, কিন্তু আজি 6 বছৰ অতিক্ৰম হৈছে কিন্তু আজিলৈকে এই কাম সম্পূৰ্ণ নহ'ল। ইয়াৰ বিপৰীতে ইয়াৰ ৰাইজে যেতিয়া অভিযোগ কৰে ঠিকাদাৰজনক যেতিয়া জনায়, ঠিকাদাৰে বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁলোকে আঁতৰি যায়, কিন্তু ইয়াৰ কাম আজিলৈকে সম্পূৰ্ণ নহ'ল। ইয়াত যিহেতু মছজিদ কমিটিৰ লোক আছে, ইয়াৰ স্থানীয় মাদ্ৰাছাৰ লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। যিহেতু দেখা গৈছে এইটো 5 বছৰ পূৰ্বে কামটো আৰম্ভ হৈছিলে, আজিলৈকে কামটো আৰম্ভ নহ'ল আৰু ধৰ্মীয় অনুষ্ঠানৰ নামত কিন্তু এক ব্যাপক দুৰ্নীতি কৰিছে। আপুনি কি ক'ব যিহেতু ইয়াতে আপুনি কাম কৰে? মই চৰকাৰক এইটো ক'বলৈ বিচাৰি আছোঁ যে এইটো কামটো বহুত দিনৰ পৰা আদৰি হৈ পৰি আছে। আমাৰ ছাত্ৰসকলক ইয়াত লেফ্টিন কৰিবলৈ অসুবিধা হৈ আছে। মই মছজিদৰ তৰফৰ পৰা কিবা মাদ্ৰাছাৰ তৰফৰ পৰা মই চৰকাৰক এইটো আহ্বান কৰি আছোঁ যাতে কামটো আমাৰ সম্পূৰ্ণ হয় আৰু কামটো সম্পূৰ্ণ হয় আমাৰ এইটোই মই দাবী অনুৰোধ কৰিছে। আৰু জ্যেষ্ঠ লোক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম। দেখা গৈছে যে আপোনাৰ এইখন 5-6 বছৰ পূৰ্বে আৰম্ভ কৰিছিলে কামটো, কিন্তু আজি জহি হৈ গৈছে, কাম নিৰ্মাণৰ নামতে সম্পূৰ্ণ নহ'ল। কি ক'ব আপুনি যিহেতু জ্যেষ্ঠ নাগৰিক এজন? এই মছজিদ মাদ্ৰাছাৰ উপলক্ষে তেওঁলোকে গভৰ্ণমেণ্টে এটা অনুদান দিছে লেফ্টিন। এই লেফ্টিন 6 বছৰ চলি আছে, আদৰা হৈ আছে। পাব্লিকৰ বা ছাত্ৰ ছাত্ৰীৰ খুব অসুবিধা হৈ আছে। মই অনুৰোধ ৰাখিছোঁ আপোনালোকৰ ওচৰত যে এই কামখন যাতে আদৰা হৈ আছে, এই কামখন যাতে ৰূপে হয় বুলি মই অনুৰোধ আছিল। জ্যেষ্ঠ নাগৰিক তেখেতৰ একে কথা কৈছে যে যিহেতু কামটো ডেভেলপমেণ্ট কামটো যিহেতু MSDP কাম বুলি কোৱা হৈছিলে আৰু প্ৰায় 6 বছৰ পূৰ্বে আৰম্ভ হৈছিলে, কিন্তু আজিলৈকে কিন্তু কামটো সম্পূৰ্ণ নহ'ল। তেওঁলোকৰ এটাই দাবী যে অতি শীঘ্ৰে তেওঁলোকে চৰকাৰকো দাবী উত্থাপন কৰিছে যে এই কামটো অতি শীঘ্ৰে কৰি পেলাই ৰাইজৰ সুবিধাৰ্থে কৰি দিয়ে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে আমি কৈছিলোঁ ইয়াৰ পূৰ্বে 14 ফাইনেন্সৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে লাওখা উন্নয়নৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি কৰিছে সচিবসকলে আৰু ইয়াৰ সমান্তৰাল হিচাপে বিভিন্ন আঁচনি চাইছোঁ। গতিকে দেখা গৈছে MSDP ক্ষেত্ৰতো একে দুৰ্নীতি কৰিছে। গতিকে এই বিষয়া কৰ্মচাৰীসকলৰ লগতে যিসকল ঠিকাদাৰ কাম কৰিছিলে, যিসকল কমিটিয়ে কাম কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধে এই শূন্য সহনীয়ৰ কথা কোৱা চৰকাৰখনে কিবা ব্যৱস্থা কৰিবনে, সেয়া হ'ব লক্ষণীয়।